নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস অসম কৃষি বিশ্ববিদ্যালয়ৰ 23তম সমাৱৰ্তনখনি 17 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হৈ যায় বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই ডিগ্ৰী প্ৰদান কৰিলে শিক্ষাৰ্থীসকলক নিউজ নৰেক বিশেষ প্ৰতিবেদন অসম কৃষি বিশ্ববিদ্যালয়ৰ 23তম সমাৱৰ্তনখনি 17 ফেব্ৰুৱাৰী শনিবাৰে যোৰহাটস্থ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হয় বিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সুৱৰ্ণী প্ৰেক্ষাগৃহত অনুষ্ঠিত সমাৱৰ্তনত বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই কৃষি আৰু আনুষাংগিক বিজ্ঞান শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 9খন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে PhD লাভ কৰা 550 গৰাকীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় विश्वविद्यालय है आज इसका 23वां कन्वोकेशन हो रहा है और विद्यार्थियों के जीवन में कन्वोकेशन सबसे बड़ा त्यौहार होता है और आज जब हमने डिग्रियां बांटी तो जैसा मैंने कहा अधिकांश गोल्ड मेडलिस्ट और अधिकांश जो है PhD वो बच्चियों को जा रही है इसका मतलब ये हमारी बच्चियों में टैलेंट है इस टैलेंट का उपयोग अगर सभी विभाग करना शुरू करें तो मैं सोचता हूँ इससे हमें बहुत लाभ मिलेगा और यहाँ भी जितनी डिग्रियाँ दी है हमने उसमें से भी बच्चियों की संख्या बच्चों से बहुत ज़्यादा है इसका मतलब एग्रीकल्चर में भी एक तरह से उनकी रुचि है और वास्तव में एग्रीकल्चर जो आपका और मेरा अनुभव है माताएं बहनें ही एग्रीकल्चर में सबसे ज़्यादा मेहनत करती है सबसे ज़्यादा काम करती है तो निश्चित रूप से उनके कारण से अगर एग्रीकल्चर में जुड़े वो केवल और केवल पढ़ कर के डिग्री लेकर नौकरी करने का काम करे तब तो उसका उतना उपयोग नहीं होगा लेकिन फील्ड में भी अगर एग्रीकल्चर करने का प्रयास करे तो देश का एग्रीकल्चर प्रोडक्शन बढ़ेगा সমাৱৰ্তনত বক্তব্য আগবঢ়াই ৰাজ্যপালগৰাকীয়ে কৃষি শিক্ষাৰ জৰিয়তে কেৰিয়াৰ গঢ় দি আনক সেৱা কৰাৰ লগতে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰিব বুলি মত ব্যক্ত কৰে কৃষি শিক্ষাৰ জৰিয়তে সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে নতুন নতুন পৰিক্ৰমাৰ বিষয়ে অৱগত হ'ব লাগিব বুলি জানিবলৈ দি এই প্ৰয়াসেৰে এখন সমৃদ্ধিশালী দেশ গঢ় দিয়াত সহায় হ'ব বুলি মত পোষণ কৰে সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ হকে উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ সফলতাৰ আভাস দাঙি ধৰে কাৰণ স্বাধীনতাৰ অৱস্থাৰ পিছতে ইয়াত এই বিশ্ববিদ্যালয়খন হৈছিল আৰু দেশৰ কৃষি খণ্ডত যিহেতু অকল আমাৰ ৰাজ্যৰে ছাত্ৰ ছাত্ৰী ইয়াত নাই বিভিন্ন ৰাজ্যৰ আজি ইয়াত যিবিলাকক ডক্টৰেট ডিগ্ৰী দিয়া হৈছে স্নাতকোত্তৰ ডিগ্ৰী দিয়া হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ ইয়াত আমি ছাত্ৰ ছাত্ৰী দেখিবলৈ পাইছোঁ আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে GDP ইয়াৰ জৰিয়তেও বাঢ়ে ইনকম যাতে কৃষকৰ বাঢ়ে তাৰ কাৰণে বহুত নতুন নতুন আঁচনি লৈছে আৰু আমি কৃষি বিশ্ববিদ্যালয়ৰো যথেষ্ট টেকনিক্যাল ছাপোৰ্ট পাইছোঁ KVK-বিলাকৰ পূৰ্বতকৈ অধিক কৃষি বিশ্ববিদ্যালয়ৰ লগত কোঅৰ্ডিনেশ্যন ৰাখি পেলাই বিভাগে কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে কাম কাজ কৰিছে আপোনালোকে দেখি আছে তো আমি আশা ৰাখিছোঁ কাৰণ জলবায়ু পৰিৱৰ্তনটো আমাৰ এটা সাংঘাতিক প্ৰত্যাহ্বান এই মুহূৰ্তত গতিকে কৃষি বিশ্ববিদ্যালয়ে বতৰৰ লগত খাপ খোৱাকৈ আৰু কি কৰিব পাৰে বানপানীত সহনশীল জাতটো উদ্ভাৱন কৰিছে গতিকে ৰিচাৰ্চ ডেফিনেটলি তেওঁলোকে ভালকৈ কৰিছে আৰু ভাল লাগে মইতো বিভিন্ন সময়ত আহিছোঁ কিন্তু সমাৱৰ্তনৰ যিটো মাদকতা সুকীয়া এই কাৰণেই যে প্ৰত্যয়ভৰা মুখবিলাক ইয়াত আমি দেখিবলৈ পাওঁ আৰু আমাৰ মনলৈও আশাৰ ৰেঙনি আহে গতিকে মই অসম কৃষি বিশ্ববিদ্যালয়ক মই ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ ইয়াৰ এই বিশ্ববিদ্যালয়খনৰ যিটো ঐতিহ্য সেই ঐতিহ্য গৌৰৱময় ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব আজি মহামান্য ৰাজ্যপাল কাটাৰিয়া ডাঙৰীয়াই আজি বহুতখিনি গুৰুত্বপূৰ্ণ বক্তব্য আজি মঞ্চত আগবঢ়াইছে আমি তেখেতৰ কথাখিনি মনোযোগেৰে শুনিছোঁ আৰু ভৱিষ্যতৰ দিনত আমি তেনেধৰণে আগবাঢ়িবলৈ চেষ্টা কৰিম সমাৱৰ্তনত অসম চৰকাৰৰ
কৃষি উদ্যান শস্য পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্যত কৃষিৰ বহনক্ষম উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে সদৰি কৰে জৈৱিক কৃষি আৰু বিভিন্ন ধৰণৰ কৃষি কাৰ্য আৰু কৃষি ব্যৱসায়ৰ জৰিয়তে অসমৰ কৃষিৰ ক্ষেত্ৰ আগুৱাই নিবলৈ প্ৰয়াস কৰা হৈছে বুলি প্ৰকাশ কৰে এক্ট ইষ্ট পলিচিৰ জৰিয়তে অসমৰ কৃষি ক্ষেত্ৰও উপকৃত হৈছে বুলি উল্লেখ কৰি বিদেশী বজাৰলৈ অসমৰ সামগ্ৰী ৰপ্তানিৰ জৰিয়তে অসমৰ কৃষিৰ উজ্জ্বল ভৱিষ্যত সাক্ষ্য বহন কৰিছে বুলি আশা ব্যক্ত কৰে বিশিষ্ট অৰ্থনীতিবিদ তথা নীতি আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দে সমাৱৰ্তন ভাষণত অসম তথা উত্তৰ পূৰ্বাঞ্চলত কৃষি বিপণনৰ বহু সুযোগ আছে বুলি উল্লেখ কৰি কৃষি শিক্ষাৰ্থীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় উক্ত অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকল অধিবিদ্যা পৰিষদৰ সদস্যসকল বিজ্ঞানগুৰুসকল গৱেষণা সঞ্চালকসকল মুৰব্বী অধ্যাপক বিজ্ঞানীসকল গৱেষণকসকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও